বাইদেউ আপুনি ঘৰলৈ কেতিয়া যাব? আমাৰো মিষ্টাৰ অকলে আছে নহয়, মই 2-3 দিন থাকি যাম আৰু। আপোনাৰ ল'ৰাৰো খুব ভাল দেই ভাগ্য, চাকৰি কৰা বোৱাৰী পাইছে। আমাৰ ইয়াৰ কাম কাজ নোহোৱাৰ কাৰণেতো তাত থাকি বয়সত ডাঙৰ হ'লেও মই বিয়া পতা পাৰ্মিশ্যনটো দি দিছোঁ। ঠিকেই আছে দিয়ক। পিছে বোৱাৰীটো কামলৈ গ'ল গম পালোৱেই, ল'ৰা কলৈ গ'ল? আমাৰ ঘৰৰ বজাৰ কৰিব গ'ল। খুড়া এই চুজিৰ পেকেট 2টা দিব আৰু আটা 5 কেজি, চাউল মনত আছে না? ৰামপালটো দিব 10 কেজি, চয়াবিনৰো দিব পেকেট। তোমাৰ দেখোন এবাৰ 10,000 ওপৰত বাকী হ'ল হা। 10,000 হয় 20,000 হবা দিয়ক না, আপনি টেনশন কিয় লৈছি? আমাৰ এই দৰমহা হলে গোটেই আপোনাৰ বাকী মাৰি দিম তো, বস্তুখিনি দিয়ক। দৰমহা হলে দি দেবা পইচা। এই তাকে মোৰ বস্তুখিনি ৰেডি কৰি থকচোন, মই প্ৰত্যেক তাৰ কাৰ 2টা মাংস ল'বা আছে লৈ আহো। ভাগ্য দেখিছে, কন্যাকৰ ওপৰত পাই পেলাই হেৰি কৰি পেলাই চলি আছে, বুজিছে না নাই? আমাৰ সেই ভাগ্যখন বেয়া, আমাৰ একো নাই, বুজিছে না? এইবিলাকৰ ভাগ্য বহুত ভাল, তিৰিৰ ওপৰতে চলি থাকে। ইমান ওজন মনাখানৰ বাবা আহি পালি? পালো ৰ, গোটেই চাল চামৰা গেল, ইমান ওজন মনাখানৰ। কিনো আনিছা ইমান গোটেই চাল চামৰা যাতে? নকবি দে, গোটেই ৰেচন মাখা লৈ আহিলো। ৰচোন, তই জিনকে এইগিলা ইমান বজাৰ সামাৰ কৰি আছা, আমাৰ গাঁৱৰ ঘৰটো বনাব নালাগিছিল, এতিয়া তোৰ বাহিৰা আহিল, কেইটা বনাবি? বনাবতো লাগছিলে মা, কিন্তু বৰি কবি পইচাৰ কথা। তই যিটি কথা কিয় কনো মা? এনেই ইমান খিনি কৰি আছে আমাৰ কাৰণে, আৰু কিনকে কম মই পইচাৰ কথা পূৰ্ণিমা? কিয় ক'ব নোৱাৰি? তুমি তাৰমানে মোক নিজৰ বুলি নাভাবা? সেইটো কথা নহয় পূৰ্ণিমা, মোৰ বেয়া লাগে তোমাক চব কথা কৈ। হ'ব মা, মই পইচা দিম, আমি সোনকালে গাঁৱৰ ঘৰৰ কাম আৰম্ভ কৰিম। মোৰ লক্ষী বোৱাৰী, বোৱাৰী তুমি ইমান কষ্ট কৰি আহিছা, মুখ হাত ধোৱা যায়, মোৰ কাৰণে এক কাপ চাহ লৈ লৈ আহিম। তাই আহিছিহে মাত্ৰ, আহাৰ লগে লগে চাহ খোৱা কথা কিয় ক'ব লাগে? এনে দিনটোত মই তোক 2-3 বাৰকে চাহ বনাই খুৱাম। তোৰ দৰে কুকুৰ টেঙা নহয় দেই, তাই মই যি কওঁ তাকে শুনো। মই তাক সহায় কৰি দিওঁ। পূৰ্ণিমা, ডাইনিঙত ভাত ৰেডি আছে, বলা জলদি, মোৰ পেটত নিগনি চিকা দৌৰি আছে, জলদি বলা, ভোক লাগিছে। শুনা না, আজি ভাত খাই উঠি কৰবাত ফুৰিবলৈ যাওঁ ব'লা। ফুৰিব যাবা? ক'ত ফুৰিব যাবা? ক'ত যাম সেইটো তুমি ঠিক কৰা। মই ঠিক কৰিব লাগিব। মুভি চাব যাওঁ নেকি? যাব পাৰি, বহুত দিন চোৱাও নাই ভাল নেকি? লাগিব। বলা তেনেহলে। ভাতটো খাই সোনকালে যাওঁগে ওলাই। ভোক লাগিছে। তুমি এতিয়ালৈকে উঠাই নাই, উঠাচোন। উঠা আকৌ, ইমান দেৰিলৈকে শুব পাৰে নহয়। শুব দিয়া নহ'ল, ইমান হাল্লা কৰি থাকা ৰাতিপুৱা। বহুত দেৰি হৈ গ'ল জানানে? মই ঘৰৰ চব কাম কৰি শেষ কৰিলো, আৰু তোমাৰ কাৰণে ভাত আঞ্জা বনাই থৈ দিছো, তুমি উঠি খাবা। পিছে তুমি আহি লাঞ্চত খাবলৈ কি বনাম? আজি চয়াবিনৰ চব্জি বনাবা, তুমি চয়াবিনৰ চব্জি বহুত ধুনীয়া বনোৱা। হ'ব, ইমান তেল মাৰিব নালাগে। মই গম পাইছো তোমাৰ চাগে চয়াবিন খাব মন যায় আছে। ঠিক আছে, তুমি বনাই থবা। ঠিক আছে, হ'ব যোৱা। মই যাওঁ নহ'লে মই ওলাও। তুমি উঠা, দেৰি হ'ব। উঠিম, যোৱা না। মা, মই যাওঁ। আপোনাৰ চাহটো ডাইনিঙত থৈ দিয়া আছে, আপুনি খাই ল'ব। মই আজি ঘৰত যাম দা। আজি যাবই নেকি? যাব লাগিব, দেউতাৰে আকলাই আছে নহয় তাতে। দুদিনমান থাকিব পাৰিলে হয়। নাথাকো দিয়া, তাতে দেউতাৰে আকলাই আছে, ৰন্ধা বঢ়া অলপ অসুবিধা না। আৰু তুমি যে পইচাটো দিম বুলি কৈছিলা, পইচাটো মই এটা কাম কৰিম, আপোনাৰ একাউণ্টত ভৰাই দিম, আপুনি উলিয়াই ল'ব।
ঠিক আছে সোনকালে দিবা আৰু তুমি যাবা আমাৰ গাঁৱৰ মানুহখিনি যাম, পুৰা যাম। অলপ চাম চাম বুলি ভাবি আছে যাম। আপুনি যাব নহ'লে মই যাওঁ। হেল্ল' পূৰ্ণিমা ব্যস্ত আছা নেকি? মই ক্লাছ কৰি আছো, কোৱা। হেৰি শুনাচোন পুতুককে মোৰ মানে ভোক লাগি আছিল কিবা খাব মন যায় আছিল। ভাত বনাই থৈ আহিছো, ভাত খোৱা। ভাত আছে গম পাইছো, বাহিৰত কিবা খাব মন যায় আছিল। ঠিক আছে মই তোমাক এতিয়া জিপে কৰি দিছো ৰ'বা। জিপে কৰি দিয়া। আৰে ভাই কালি ৰাতি 2টা বাজিছে, আজিও সেই একে নাটক। হ'ব দে যাম। ঐ ৰচোন হলদত থাক, মক্কেল এটা আহিছে। জুন্দা হিৰ শুনকচোন, হেৰি আপোনাৰ তাত 50 টকা এটা হ'ব নেকি? 50 মানে ফুকিব লাগে 50 টকা। ময়োনো কিয় পাহৰি যাব লাগে। সামান্য তামোল এখন খাবৰ কাৰণেও আপুনি বৌক পইচা খোজে। হ'ব দিয়ক একো নাই। পিছে আজি ঘৰত কি আঞ্জা কি? আঞ্জা মানে এই অলপ আগে চয়াবিনৰ তৰকাৰী এখন বনাই আহিলো। আজি মানে পূৰ্ণিমাই চয়াবিন খাব খুজিছিল। বহুত বঢ়িয়া। আপুনি ইমান ধুনীয়া খানা বনাই বৌক খুৱাই থাকক, তেতিয়াহে মৰমবোৰ পাব আপুনি। মই যাওঁ ৰ'বা বাহিৰত, তুমি থাকা। যাওক মক্কেল চালা। দরজা তালা খোলা, ইপিনে জোতা চেন্ডেল, কোন আছে? আরে রাজীব, মাইনা, তোমালোক কেতিয়া আহিলা? হ'ল আধা ঘণ্টা মানে হ'ল আহিব। পিছে তলাটো কেনেকে বিচাৰি পালা? কিন্তু আপুনি আচৰিত হ'ব নালাগে, এয়া মোৰ বাইদেউৰ ঘৰ। মই আৰু নাজানিম নে ক'ত কি বস্তু থাকে। কিন্তু বহুত দূৰ জাৰ্ণি কৰি আহিছো, ভোক লাগিছে, কিবা খাবলৈ আছে নে নাই? আরে আছেতো, ৰাতিপুৱাই পূৰ্ণিমাই দালি আৰু ভাজি বনাই থৈ গৈছিল। মই অলপ আগে চয়াবিনৰ তৰকাৰী বনাইছো, যোৱা খাই লোৱা। আৰে বিন্দু, মোৰ এইবিলাক খাবৰ মন নাই, অলপ বাহিৰত যাব বিচাৰিছো। বাহিৰত যাবা? বলা তেনেহলে। আইচক্ৰীম খাবা? ৰবা মই জেঠিক কৈ দিওঁ ৰবা তোমালোক আহা বুলি। হেল্ল' পূৰ্ণিমা, এই ৰাজীৱ মাইনাহঁত আহিছে। তুমি গম পোৱা যদি মোক কিয় কোৱা নাই? হেৰি পূৰ্ণিমা, বাবু বোলে আইচক্ৰীম খাই। তুমি যিখিনি পইচা দিছিলা খৰচা হৈ গ'ল, মই খাই দিলো নহয়। দিয়া জিপে মাৰি দিয়া বাবু, হ'ব দিয়া, তোমাৰ কাৰণে আইচক্ৰীম লৈ আহিম। দুটা? হ'ব দিয়া, ঠিক আছে, ব'লা। মাইনা থাকা দে, বা আহিবই অলপ পিছত, ওলাইছে বোলে। ৰবা সিহঁত গৈছেহে মাত্ৰ, আহি আছে। বাবু তোমাৰ কাৰণে এয়া চকলেট আনিছো। কি হ'ল ভন্টি, ৰাজীৱত ক'ত গ'ল? এই ৰাজীৱ আৰু ভিনদাই ওলাই গৈছে অকমান। কি হ'ল ৰাজীৱ, গাড়ীখন ইয়াতে ৰখালা যে? ৰখিলো মানে ভিন্দু, কিবা এটা খাব লাগিছিল। সেইকাৰণে তুমি পুৰা ৱাইন শ্বপৰ কাষতে ৰখাই দিলা। হেৰি কৰা, তোমাৰ যদি খাব ইচ্ছা আছে তুমি খোৱা, মই আজি নাখাওঁ দিয়া। আপুনি কিয় খাব বিচৰা নাই মই গম পাইছো। আপুনি খাব বিচাৰিলে যে বাইদেউ পইচা খুজিব লাগিব। আপুনি এইবিলাক কিয় টেনচন লৈছে? পইচা মই দিমতো, ৰ'ব মই লৈ আহি আছো। শুনচোন, ৰচোন এইখিনি সাৰি লওঁ, শুনচোন পিছত কৰিবি, বচোন ইয়াতে। কচোন কি হ'ল? তোৰ দিনটো ইমান কষ্ট হয়, তাৰ পাছতো তই ঘৰৰ এইবিলাক কাম কিয় কৰি থাকিব লাগে কচোন? নকৰিলেওতো উপায় নাই। কি নকৰিলে উপায় নাই? কিছুমান ঘৰত ফকতীয়া মানুহে এনে খাই বহি নাই জানো, সিহঁতক কৰিব দিবি।
ৰচোন তই তেনেকৈ কিয় কৈছ? তেনেকৈ নকৈ কেনেকৈ কম? এতিয়ালৈকে তেওঁৰ উঠিবই হোৱা নাই, যেন কোনোবা ৰজা মহাৰজাহে। মোৰ ন এই চব দেখিলে একদম এলাৰ্জি উঠি যায়। তই কেনেকে সহ্য কৰি আছ? ৰচোন তই তেনেকৈ নকবি, আৰু শুনিলে বেয়া কথা হ'ব। তুমি কেতিয়াবা উঠিলা নেকি? হ'ল অলপ দেৰি। বাবু তুমি যোৱা কাপোৰ পিন্ধাকে। আৰে জেঠি নগলে কি হ'ল? জেঠা যাব নহয়। আৰে তুমিও বহুত ডাঙৰ ডাঙৰ কথা কোৱা কৈছা, ব'লা ইয়াৰ পৰা। পূৰ্ণিমা বৌ, পূৰ্ণিমা বৌ, পূৰ্ণিমা বৌ। আৰে হিৰ, আকাশ তোমালোক আহিছা, কোৱাচোন। বৌ নাই নেকি? বৌৰাটো নাই, ডিউটিত গ'ল। বেয়া টাইমত আহিবলৈ নহয়। কি আছিল? আপোনাক ক'লে কিনো হ'ব? ৰাস্তাটোৰ কাৰণে পইচা উঠাই আছো, ৰাস্তাটো বেয়া হৈছে নহয়, ঠিক কৰিব লাগিব। আপোনাক কৈতো লাভেই নাই, আপুনিতো বেকাৰ মানুহ। ব'ল ব'ল, বৌ আহিলে আহিল। কিন্তু বাথৰুমত যে অকণো পানী নাই। পানী নাই নেকি? মোক ৰাতিপুৱাই পূৰ্ণিমাই পানীৰ গাড়ীখনক ফোন কৰিব দিলে, মই পাহৰিয়ে থাকিলো। এতিয়াতো নিদিব, কালিহে দিব পানী। আপুনি যে দিনৰ দিনটো ঘৰত শুই বহি কটাই থাকে, এইখিনিও ধ্যান নাই আপোনাৰ। আপুনি আমাৰ ৰাজীৱৰ ভৰিৰ আঙুলিৰ সমানো হ'ব নোৱাৰে। ৰাজীৱ শুনিছা? ব'লা হোটেলত থাকিম, ইয়াতে পানী নাই, ইয়াত মানুহ থাকিব নোৱাৰে। নাই যে কৰবাত গ'ল নেকি? ইহঁত ক'ত গ'ল? কি হ'ল? ইহঁত ক'ত গৈছে? হেল্ল', ক'ত আছ তহঁত? কি হোটেলত? কিন্তু কিয়? ৰচোন, মই অলপ পিছত ফোন কৰি আছো। কি হলো? সিহঁত গ'ল কিয়? নে তোমাৰ লগত কিবা লাগিলে? আৰে মই কি জানো? ফোন কৰিছিলাচোন ভনিয়াৰাক, সুধিব লাগিছিল। কি হ'ল? আজিচোন পাকঘৰত খাবলৈ একোৱে নাই। তুমি একো বনোৱা নাই নেকি? তুমি কি নিজকে বহুত স্পেচিয়েল মানুহ বুলি ভাবা নেকি? সদায় সদায় অফিচৰ পৰা আহিবা, মই তোমাক নতুন নতুন ডিছ বনাই বনাই খুৱাই থাকিম। মই এইখন ঘৰৰ চাকৰ নহয়তো। আই এম ইউৰ হাজবেণ্ড, আণ্ডাৰষ্টেণ্ড? কি হৈছে তোমাৰ জোন? কিয় এনেকুৱাখন কৰিছা? পাগল হৈছো মই।
সদায় সদায় একেখন নাটককে কৰি থাকিম বুলি ভাবিছা নেকি? তোমাৰ কি হৈছে মোক কোৱা, এটলিষ্ট ডিছকাছ কৰা তুমি মোৰ লগত। আৰে ডিছকাছ কৰিবলৈ মইনো কোন? ডিছকাছ কৰা মানুহ তুমি বহুত পাবা জীৱনত। আৰু তোমাৰ ভনীয়েৰাক কবা যে তাই নিজৰ বায়েকৰ কাৰণে ভাল এজন ভিনিয়েক চাও। জুন, কি কৈ আছা তুমি এইবোৰ? যি বুজিছা তাকে কৈছো। তুমি এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যোৱা। ওলাই যোৱা তুমি। এইটোৱেতো শুনিব বাকী আছিল, এইটো শুনিবৰ কাৰণেতো এইখিনি কৰি আছিলো। ইমান দেৰি হ'ল, জুন নাহিলেইচোন। মই বাৰু তাক বেছিকে বেয়াকে কলো নেকি? হেল্ল', বৰ্মন খুৰা, আপোনাৰ দোকানত জুন গৈছিল নেকি? কি কৰো মই এতিয়া? জুনক দেখিছে নেকি? বাহিৰত ইমান বৰষুণ দি আছে, ক'ত গ'ল বাৰু ই? মোৰ দেখোন বৰ ভয় লাগিছে। অ' বৌ, জোনদাক দেখা পালো। ক'ত? আপোনালোকৰ স্কুলখনৰ ফিল্ডখনত বহি আছে। কি হৈছে তোমাৰ? মোক ভালকৈ কোৱাচোন। চোৱা, মই জানো তোমাৰ মনত কিবা চলি আছে, কিন্তু তুমি যদি মোক নোকোৱাই মই কেনেকৈ গম পাম? মানুহ হৈ জন্মিছো যেতিয়া প্ৰব্লেমটো আহিবই, কিন্তু তুমি মোক ক'লে আমি দুই একেলগে লগ হৈ এই প্ৰব্লেমৰ সমাধান উলিয়ামতো। মোৰ জীৱনত একো ভেলুৱে নাই অ। সকলোৱে ইনচাল্ট কৰে মোক। সাধাৰণ সৰু বাচ্চা এটাও জানে যে মই এটা অপদাৰ্থ। আজিলৈ মই তোমাক এবাৰো কৈ পাইছো নেকি এইবোৰ কথা? আৰে ক'তো লিখা নাইতো পত্নীৰ টকাৰে হাজবেণ্ডে চলিব নোৱাৰে বুলি। তুমি কিয় মনত এইবোৰ সোমাই লৈছা? মই আৰু বেকাৰ হৈ জীয়াই থাকিব নোখোজো পূৰ্ণিমা। মোৰো মন যায় সকলোৰে আগত মূৰ দাঙি থিয় হবলৈ, আৰু মই বেলেগৰ হাঁহিৰ পাত্ৰ হৈ জীয়াই থাকিব নোখোজো। হ'ব, নাকান্দিবাচোন। মই তোমাক অলপ পইচা দিম, আৰু সেইখিনি পইচাৰে তুমি এখন সৰু সুৰাকে দোকান দিবা, আৰু দোকানৰ লাভৰ পইচাখিনিৰ পৰা তুমি মোৰ ধাৰ মাৰি দিবা। হ'ব? ঠিক আছে হ'ব, আৰু মোক ক্ষমা কৰি দিবা পূৰ্ণিমা। মই তোমাৰ লগত বহুত মিছবিহেভ কৰি দিলো। হে টকৰাটো, সংসাৰটো এইবোৰ থাকেই। আৰু শুনা, আজিৰ পৰা যদি মোক বেলেগৰ লগত যোৱা কথা কোৱা নহয়, চাবা তোমাক কি কৰো। আৰু মই যদি বেলেগ ছোৱালীৰ কথা ভাবো তেতিয়া মাৰি পেলাম। তুমি সদায় মোৰেই হৈ থাকিব লাগিব। পূৰ্ণিমাৰ জুন।